প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ আৰু এয়া ধুনীয়াকৈ বাউলত সজাই থৈছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে। এয়া চব্জি হৈছে সজিনাৰ চব্জি আৰু এয়া কোমল সজিনাৰ চব্জি নহয়, যিবোৰ সজিনা এতিয়া টান হৈ আহিছে মানে পুৰঠ হৈ আহিছে সেইবোৰ অকণমান খাবলৈ দিগদাৰী হয়। এয়া মই এডাল দেখুৱাই দিছোঁ আপোনালোকৰ আগত। এনেকুৱা সজিনাবোৰ ডাঠ হয়, চুবাই থাকিব লাগে, ইয়াৰ পৰা আঁহ ওলাই, খাবলৈ অকণমান দিগদাৰী হয়। সেইকাৰণে মই ভাবিলোঁ আমি যাতে চুবাব নালাগে, খোৱাৰ সময়ত আমাৰ দিগদাৰী নহয়, সেইকাৰণে এনেধৰণে চব্জিখন বনাইছোঁ আৰু সকলোৱে ধুনীয়াকৈ খাব পাৰিব আৰু ভাতৰ লগত ৰুটিৰ লগত সকলোৰে লগত খাই বহুত সোৱাদ পাব। এয়া চাওকচোন, অকণমান মই চামুচত দেখুৱাই দিছোঁ। এয়া দেখিছেনে, আলুৰ লগত বনাইছোঁ। আলু আৰু সজিনা দি একেবাৰে চব্জিখন দেখিলে গমেই নাপাব এয়া যে সজিনাৰ চব্জি হয়। খাবলৈ বহুত সোৱাদ লগা হয় আৰু বনাবলৈও একেবাৰে সহজ। আৰু এই চব্জিখন মইনো কেনেধৰণেৰে বনালোঁ তাকে মই এতিয়া আপোনালোকৰ আগত দেখুৱাম। এয়া মই সজিনা লৈছোঁ আৰু সজিনাবোৰ আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। কিমান ডাঙৰ ডাঙৰ একেবাৰে পুৰঠ সজিনা দেখিছেনে। আৰু এইবোৰ সজিনা বহুতেই ভাল, কিন্তু এইবোৰ সজিনাত বহুত আঁহ ওলায়, চুবাই থাকিব লাগে নহয়নে বাৰু। সেইকাৰণে আজি বহুত বেলেগ ধৰণে বনাম আৰু তেনেধৰণে বনাবলৈ হ'লে মই প্ৰথমতে সজিনাডাল সৰু সৰু টুকুৰা কৰি কাটি লওঁ। আপোনালোকক দেখুৱাইছোঁ মই কেনেধৰণে কাটিম। এয়া মূৰটো প্ৰথমতে কাটি লৈছোঁ আৰু অলপ ডাঙৰ ডাঙৰকৈ 4 আঙুলমান কৰিছোঁ। এয়া দেখিছেনে, এয়া 4 আঙুলমান কৰিছোঁ। কোনো ধৰণৰ বাকলি আঁহ ইয়াৰ পৰা গুচাব নালাগে। আমি সজিনা কাটিবৰ সময়ত আঁহটো গুচাই দিওঁ নহয় জানো বাৰু, তেনেধৰণে কোনো ধৰণৰ গুচাব নালাগে। এয়া ইমান ডাঙৰডালৰ মাত্ৰ মই 4 টুকুৰাহে কৰিছোঁ। ঠিক সেইধৰণেৰে মই এইবোৰ সজিনাও কাটি ল'ম। সজিনাখিনি মই ভালদৰে কাটি ল'লোঁ আৰু এতিয়া ইয়াতে মই পানীখিনিতে দিম এয়া নিমখ এচামুচ আৰু নিমখ চামুচ দি ভাল ধৰণেৰে ধুই ল'ম। প্ৰথমতে মই সজিনাখিনি দীঘলে দীঘলে ভালদৰে ধুই লৈছিলোঁ, তথাপিতো কটাৰ পিছত আৰু এবাৰ নিমখেৰে ধুই দিছোঁ। নিমখেৰে বস্তুবোৰ এবাৰ ধুই দিলে ভাল হয়। সেয়া দেখিছেনে, ধুনীয়াকৈ মই ধুই ল'লোঁ আৰু এতিয়া এটা কুকাৰ লৈছোঁ আৰু কুকাৰত মই এই সজিনাখিনি দি দিম। এয়া দি দিছোঁ। আৰু ইয়াতে মই দিম এয়া আলু লৈছোঁ দেখিছেনে। আলু নিজৰ হিচাপত লৈ ল'ব লাগে। মই আলু সৰু সৰু 3টা আলু লৈছোঁ, এনেকৈ সৰু সৰু 3টা আলু আৰু দুফাল দুফাল কৰি দিছোঁ। পিছত বাৰু সৰু কৰি ল'ম আৰু এয়া দেখিছেনে। আৰু লগতে লৈছোঁ এয়া 2টা বিলাহীও সৰু সৰু চাইজৰে, নিজৰ সোৱাদ অনুসৰি আপোনালোকে বিলাহী দি দিব। আৰু বিলাহীৰ মূৰটো মই এয়া কাটি দিছোঁ। আৰু এতিয়া মই ইয়াতে পানী দিম। পানী বহুত বেছি দিব নালাগে, এগিলাচমান দিলেই হ'ব। এয়া দেখিছেনে। এতিয়া আমি এইখিনি বইল কৰিব লাগিব আৰু ঢাকোনখন মই এয়া লগাই দিছোঁ। গেছটো জ্বলাই মই কুকাৰটো বহুৱাই দিলোঁ আৰু এতিয়া এটা চিটি আহিবলৈ দিম। এটা চিটি অহাৰ পিছত অকণমান গেছৰ ফ্লেমটো কম কৰি ল' ফ্লেমতে 2-3 মিনিটমান কুকাৰটো থৈ দিম। তেতিয়া আমাৰ ধুনীয়াকৈ সজিনাখিনি সিজি যাব আৰু তেতিয়া ফাটি নাযায়। আপোনালোকক মই দেখুৱাই থাকিম বাৰু। কুকাৰত 2টা চিটি মাৰিলে আৰু মই গেছটো অফ কৰি দিলোঁ আৰু এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। সজিনাখিনি ঠাণ্ডা হ'বৰ কাৰণে মই খৰাহী এটাত এয়া উলিয়াই ল'লোঁ আৰু এটুকুৰা সজিনা মই আপোনালোকৰ আগত দেখুৱাইছোঁ। এয়া দেখিছেনে, আমাৰ সজিনাখিনি ফাট মেলি যোৱা নাই। ফাট মেলি গ'লে ভিতৰৰ বস্তুখিনি ওলাই যাব। সেইকাৰণে আমি বহুত দেৰি সিজাব নালাগে, যাতে ফাট মেলি নাযায়, বস্তুখিনি ওলাই নাযায়। আৰু ইয়াৰ পৰা যিখিনি পানী ওলাইছে সেইখিনি পানী বহুতে পুষ্টিকৰ হয়, আমি পেলাই নিদিওঁ। সেইখিনি পানীও আমি চব্জিত দি দিম। আৰু এতিয়া মই আপোনালোকক দেখুৱাইছোঁ, এখন প্লেট লৈছোঁ। প্লেট লৈ এই যে সজিনা টুকুৰা দুভাগ কৰি দিছোঁ, দেখিছেনে। এই দুভাগ কৰাৰ লগে লগে এই ভিতৰৰ এয়াখিনি মঙহখিনি ওলাই গৈছে ধুনীয়াকৈ। এয়া আৰু এই আঁহ বুলিয়ে কয়, মানে সীতা কয় কি কয়, আৰু এইখিনি মানে মই পেলাই দিম। এইখিনি আমি চুবাই থাকিব লাগে নহয় জানো বাৰু। আৰু এনেকুৱা পুৰঠ সজিনা বহুতেই ভাল আমাৰ হেল্থৰ কাৰণে। এনেকুৱাহে খাব লাগে, কিন্তু খাবলৈ আকৌ দিগদাৰী হয় নহয় এইবিলাকৰ কাৰণে। কিমান ধুনীয়াকৈ এইবোৰ বীজ ওলাইছে, মঙহ ওলাইছে দেখিছেনে। একদম ধুনীয়াকৈ ওলাই গৈছে, একোৱেই দিগদাৰী হোৱা নাই দেখিছেনে বাৰু। এয়া আৰু এইদৰে মই এতিয়া আটাইখিনি সজিনাৰ পৰা গোটেইখিনি বস্তু উলিয়াই ল'ম।
এয়া মই ছজিনাৰ পৰা গোটেইখিনি বীজ বা মঙহ উলিয়াই ল'লোঁ আৰু এতিয়া ইয়াত কোনো ধৰণৰ আঁহ নাই আৰু এইখিনি মই এতিয়া কিনাৰত থৈ দিছোঁ। এয়া আলু লৈছোঁ, আলুখিনি নিজৰ হিচাপত সৰু ডাঙৰ কৰি কাটি ল'ব লাগে। মই আমাৰ চব্জিত যেনেধৰণে ব্যৱহাৰ কৰোঁ সৰু সৰু টুকুৰা কৰি এইখিনি কাটি লৈছোঁ। এনেধৰণে বনালে খাবলৈ বহুতে সোৱাদ লগা হয় আৰু চুবায়ো থাকিব নালাগে নহয় জানো বাৰু। চুবাই থাকিবলৈ পালে চব্জিখন খাবলৈ বহুতে বেয়া লাগে। এয়া মোৰ আলুখিনি কাটি হৈ গ'ল আৰু বিলাহীকেইটা যে আছে এইকেইটা বিলাহীও মই মিক্সিত পিচি ল'ম। এতিয়া গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ আৰু ইয়াতে মই এয়া দিছোঁ মিঠাতেল আৰু মিঠাতেলখিনি আমাৰ গৰমে হৈছে। তাতে মই এয়া পাঁচফোৰণ অকণমান দি দিছোঁ। পাঁচফোৰণখিনি ফুটিব লাগিছে আৰু ইয়াতে মই নৰসিংহৰ পাত কেইটামান দি দিছোঁ আৰু এয়া পিঁয়াজো দি দিছোঁ আৰু এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম অকণমান। পিঁয়াজখিনি ভজা হৈ গৈছে, অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ আৰু এতিয়া মই ইয়াতে দি দিম এয়া বিলাহী যে পিচি থৈছিলোঁ সেইখিনি। বিলাহীৰ লগত মই কেঁচা নাৰিকলো দুটুকুৰামান দি দিছিলোঁ। থাকিলে দিব লাগে, তেতিয়া সোৱাদটো বহুত ভাল হয় আৰু নাথাকিলেও একো কথা নাই বাৰু। এইখিনি মই এতিয়া ধুনীয়াকৈ মিলাই দিম আৰু প্লেটখন আওখলি পানীকণো ইয়াতে মই দি দিছোঁ আৰু এতিয়া আকৌ ভালদৰে এবাৰ লৰাই দিম। দেখিছেনে? এতিয়া মই ইয়াতে দিম হালধি দিয়া নাছিলোঁ আৰু অকণমান মছলা দিছোঁ। এয়া ঘৰত পিছা মছলা, বহুত টেষ্টি হয় এই মছলাটো দিলে। আৰু আপোনালোকে যদি বনায় ইয়াত যিকোনো মছলা আপোনালোকে দিব পাৰে। মছলা দিলেতো খাবলৈ ভালেই লাগে। আদা নহৰু পিঁয়াজৰ পেষ্টটো আপোনালোকে দিব পাৰে। মই খুব সাধাৰণভাৱে বনাইছোঁ, একেবাৰে কম মছলাত। ঘৰত বনোৱা মছলা অকণমান দিয়ে মই বনাইছোঁ, বেছি মছলা ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া এই গোটেইখিনি মছলাৰে সৈতে বিলাহীখিনি মই অকণমান ভাজি ল'ম। আমাৰ বিলাহীখিনি ভজা হৈ গৈছে, দেখিছেনে? একদম শুকাই গ'ল আৰু কিনাৰৰ পৰা তেল বিৰিঙি উঠিছে। এনেদৰে আমি মছলাৰ সৈতে বিলাহীখিনি ভাজি ল'ব লাগিব, তেতিয়াহে সোৱাদটো বৰ ধুনীয়া আহিব। যদি বিলাহী আৰু মছলা কেঁচা হৈ থাকে সোৱাদটো নাহিব। ইয়াতে অকণমান কাশ্মীৰী লাল মিৰ্চ দি দিছোঁ আৰু জ্বলা কিমান খায় আপোনালোকে নিজৰ হিচাপত দি ল'ব লাগে। মই জ্বলাটো অকণমান কমেই খাওঁ। এয়া লাল মিৰ্চটো এইটো মানে বহুত বেছি জ্বলা নহয় দেই, সেইকাৰণেহে দিলোঁ। আৰু ইয়াতে এতিয়া মই এইখিনিও দি দিম, ছজিনাৰ মঙহখিনিও দি দিলোঁ আৰু ধুনীয়াকৈ আমি এতিয়া লৰাই দিম। আৰু লগতে মই এয়া আলুখিনিও দি দিম আৰু এই গোটেই বস্তুখিনি আমি বইল কৰি থোৱাই আছে, সিজা আছেই, সেইকাৰণে ধুনীয়াকৈ আমি এইখিনি এতিয়া মিলাই দিছোঁ। এয়া দেখিছেনে? আৰু ইয়াতে অকণমান এতিয়া পানী দিব লাগিব, গোটেইখিনি বস্তু যাতে ভাল ধৰণে মিলি একবাৰ আকৌ ধুনীয়াকৈ সিজি যায়। আৰু এয়া মই গৰম পানী লৈছোঁ, গৰম পানী দিছোঁ, এগিলাচ গৰম পানী। পিছত লাগিলে মই আকৌ দিম বাৰু, এতিয়া এয়া এগিলাচকৈ দিছোঁ। দেখিছেনে? এতিয়া গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ। এয়া ধুনীয়াকৈ মই এইখিনি এতিয়া সিজিবলৈ দিম। এইয়া দেখিছেনে? আমাৰ ধুনীয়াকৈ হ'বৰে হৈছে। মই এবাৰ লৰাই চাওঁ। এয়া চাওকচোন, একদম ধুনীয়াকৈ উতলি আছে আমাৰ। আৰু এটা কথা, মই ইয়াত নিমখ দিয়া নাছিলোঁৱেই নহয়। এয়া সোৱাদ অনুসৰি নিমখ দি দিব। এয়া আৰু অকণমান মই পানীও মিলাই দিওঁ, কাৰণ ভাতৰ লগতো খাব পাৰিব। এনেধৰণে অকণমান জুলীয়া কৰি বনাইছোঁ আৰু অকণমান পানী মিলাই দিছোঁ। আৰু এয়া ধুনীয়াকৈ এতিয়া লৰাই দিম মই। আৰু এটা জলকীয়াও দি দিছোঁ, কাৰণ আমাৰ ঘৰত অকণমান জলকীয়া এজনে কম খায়, সেইকাৰণে মই গোটা জলকীয়া দি দিওঁ। তেওঁক দিয়াৰ পিছত এই জলকীয়াটো ভাঙি দিওঁ আৰু অকণমান পানী দি দিওঁ, কাৰণ ঠাণ্ডা হোৱাৰ লগে লগে আৰু অকণমান ডাঠ হৈ যায়। সেইকাৰণে অকণমান পানী আৰু দিছোঁ। এয়া পাতল হৈ গৈছে, কিন্তু এতিয়া মই আৰু এটা উতল আহিবলৈ দিম। নিমখ দিছোঁ নহয়, সেইকাৰণে তেতিয়াহে নিমখ সোমাব আলুত। আৰু এতিয়া মই ঢাকোনখন লগাই দিম আৰু 2 মিনিটমান সময় ধুনীয়াকৈ উতলাই ল'ম। এইয়া দেখিছেনে? আমাৰ ধুনীয়াকৈ উতলি আছে। চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এতিয়া ইয়াতে মই মিলাই দিম অকণমান ধনিয়া, যদি থাকে ধনিয়া দিব লাগে। মোৰ ওচৰত আজি ধনিয়া নাই, সেইকাৰণে এয়া কচুৰি মেথি দিছোঁ অকণমান। কচুৰি মেথি দিলেও বহুত ধুনীয়া সোৱাদ আহে। আৰু এয়া অকণমান পনীয়া যেন যে দেখিছে আপোনালোকে, ঠাণ্ডা হোৱাৰ লগে লগে মানে ডাঠ হৈ আহিব। এয়া চাওক,
এতিয়া মই এনেদৰে ঢাকোনখন মাৰি অকণমান দেৰি থৈ দিম আৰু তাৰপিছত আৰু খাব পৰা হৈ যাব। ভাতৰ লগত ৰুটিৰ লগত ধুনীয়াকৈ খাব পৰা হৈ যাব। আৰু আপোনালোকে বাৰু এনেধৰণৰে বনাইছেনে ছজিনা? যিবোৰ ছজিনা টান হয়, পুৰঠ হয়, সেইবোৰ ছজিনা এনেধৰণৰে বনালে খাবলৈ বহুত সোৱাদ লাগে, নতুবা চুবাই থাকিব লাগে, দিগদাৰী লাগে, নহয়নে বাৰু? আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও মই আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।